মা, আপুনি মোক মাতিছিলে? মই মাতিছিলোঁ। ফ্ৰিজত যে ইমানখিনি মাছ আছে, এইখিনি কেতিয়া অনা? কালি অনা মা। কালি অনাটো হ'বই নোৱাৰে। কালি ৰৌ মাছ আনিছিল, সকলোৱে খোৱাও হৈছে। এইখিনি আগৰ মাছ আছিল, আৰু আগত যদি মাছ আছিলেই, কালি কিয় মাছ আনিব কৈছিলা? নাই মা, আগৰ মাছ নহয়। এইখিনি কালি অনা মাছেই। কালি মাছ সৰহকৈ আনিছিল। খোৱাখিনি খোৱা হ'ল আৰু বাকীখিনি থাকিলে মা। মিছা নামাতিবা, মই মিছা ভাল নাপাওঁ। মই মিছা নাই মতা মা, মই সঁচাই কৈছোঁ। সেইখিনি কালি অনা মাছ হ'বই নোৱাৰে। এয়া মাছ তোমালোকৰ গাঁৱৰ পুখুৰীত ধৰা মাছ নহয় যে তুমি এইদৰে পেলাই থৈ দিবা। বহুত দাম দি কিনি অনা হৈছে, গতিকে মাছখিনি ফ্ৰাই কৰি খাই পেলাবা নিজে। আমিতো ইমান দিনৰ আগৰ মাছ নাখাওঁ, গতিকে তুমিয়েই খাই পেলাব লাগিব সকলোখিনি। একো যাতে নষ্ট হ'ব নোৱাৰে। মা, এনেকৈ কিয় কৈছে? মইতো দুপৰীয়া সকলোৱে খাবৰ বাবে ফ্ৰাই কৰিম বুলিয়ে ভাবিছিলোঁ। কোনে খাব সেইবোৰ? আমি নাখাওঁ। সেইবোৰ তুমিয়ে খাব লাগিব। আমি গেলা পচা নাখাওঁ, আমাৰ অভ্যাস নাই। অ'হ মা, সেইখিনি বৌয়েও খাব নালাগে। আমি খাবৰ বাবে যদি সেইখিনি উপযোগী নহয়, তেন্তে বৌয়ে খাবৰ বাবে সেইখিনি উপযোগী কেনেকৈ হ'ব পাৰে? তুমি চুপ থাকা, বেছি কথা নকবা। মই বোৱাৰীক চম্ভালি আছোঁ। তুমি কিয় মাত মাতিছা? তুমিতো এইখন ঘৰৰ ছোৱালী হয়। মই ছোৱালী। কি ছোৱালীয়ে মাত মতাৰ অধিকাৰ নাই নেকি? আৰে মাইনা, তুমি এইবোৰ কথাত মাত নামাতিবা। বোৱাৰীক চিজিল লগাই আছোঁ মই। হয় নেকি মা? কালিলৈ পৰহিলৈ যেতিয়া মোক বিয়া দি দিবা, সেইখন ঘৰত যদি মোক এনেকৈ কয় কোনোবাই, মোৰ শাহুমায়ে যদি মোক চিজিল লগাই এইদৰে, তুমি ইয়াত কষ্ট নাপাবা জানো? চুপ থাকিব কৈছোঁ নে নাই? যদি সেইখিনি আগৰ মাছ আছিল, তেন্তে কালি মাছ আনিবলৈ কিয় কৈছিল? সেইখিনি আগৰ মাছ নহয়, কালিৰ মাছ। বৌয়ে বাৰে বাৰে কৈ আছে সেইখিনি আগৰ মাছ নহয়। আৰু কালি মাছ আনিবলৈ বৌয়ে কোৱা নাছিল, তুমি কৈছিলা, কাৰণ মামাহঁত আহিছিল। তেতিয়াতো ক'ব পাৰিলে হয় যে আগৰ মাছ আছিল। অ'হ মা, তুমিচোন আগদিনা অনা, আগদিনা কাটি আনি থোৱা মাংসখিনিও মামা ঘৰৰ কোনোবা আহিলে খাব দিব বেয়া পোৱা। তেন্তে মাছ কি আগৰ মাছ ঘূৰালাহেঁতেন? সেইখিনি আগৰ মাছ নহয়, কালি অনা। ফ্ৰিজত কেঁচাই মাছখিনি থওঁতে মই নিজেই দেখিছোঁ কালি অনা মাছ। তুমি আমাৰ কথাত মাত নামাতিবা। তুমি তোমাৰ কামত যোৱা। মই মোৰ কামত কিয় যাম? মই মোৰ কাম এইটো বুলিয়েই ভাবোঁ। আৰে, মোৰ বৌক প্ৰতিদিনে তুমি কথা শুনাই থাকিবা, আৰু মই কিয় সহ্য কৰি থাকিম মা? মা, দাদাৰ অবিহনে ঘৰখনত বৌৰ লগত এনেকুৱা ব্যৱহাৰবোৰ তুমি কিয় কৰি থাকা বাৰু? দাদাই যেতিয়া গম পাব কেনেকুৱা পাব বাৰু কোৱা? মই যি ব্যৱহাৰ কৰোঁ সেয়া ঠিকেই কৰোঁ। এইবোৰৰেই যোগ্য। গাঁৱৰ ঘুকুটৰ পৰা এইজনীক উঠাই লৈ আনিলে, একো নাজানে এইজনীয়ে। কিন্তু মা, তুমি বৌয়ে নজনাখিনি শিকাই লোৱা। বৌক এনেকুৱা ব্যৱহাৰ কৰিলে তুমি দাদাকো অপমান কৰা হ'ব। চুপ থাকা তুমি, যাব কৈছে যোৱা। মাইনা, মায়ে তোমাক যাব কৈছে, আৰু এইদৰে তুমি মাৰ মুখে মুখে উত্তৰ নিদিবা প্লিজ। বৌ, তোমাৰ কথা ৰক্ষা কৰি মই যাম সঁচা, কিন্তু মায়ে তোমাক বেয়াকৈ কৈ থাকিলে মই মুখে মুখে উত্তৰ দিমেই। ফ্ৰিজত থকা মাছখিনি মই এতিয়াই নি ডাষ্টবিনত পেলাই দিমগৈ, যাতে সেইখিনি কোনেও খাব নোৱাৰে। মা, তুমি এইটো কৈছা সেইখিনি তোমালোকে নোখোৱা মানে আমি নাখাওঁ, গতিকে সেইখিনি মই বৌকো খাবলৈ নিদিওঁ। বৌৰ ছাপোৰ্টত মই সদায় আছোঁ, কাৰণ বৌ মোৰ দৰে এজনী কাৰোবাৰ মৰমৰ জীয়েক। কি হ'ল, আজি তোমাক বৰ ভাগৰুৱা যেন লাগিছে? ঘৰত কাম কৰা মানুহ থকাৰ পিছতো তুমি ইমান কি কাম কৰিলা? ইমান কিয় তোমাক ভাগৰুৱা যেন লাগিছে? নাই, মই ভাগৰুৱা নহয়, ঠিকেইতো আছোঁ। তুমি মোক আৰু কিমান ফাঁকি দিবা? ইটোৰ পিছত ইটো দিন পাৰ হৈ গৈছে, তুমি কেৱল মোক ফাঁকি দিয়ে আহিছা, আৰু দিয়ে থাকিবা নেকি এনেকৈ ফাঁকি? এয়ানো আপুনি কি কৈছে? মোক এইবোৰ কথা কিয় সুধিছে? মই আপোনাক কি ফাঁকি দিলোঁ? নাই ৰুবি, তুমি মোক একো ফাঁকি দিয়া নাই। ক'তনো ফাঁকি দিছা? মই এনেই গাই আছোঁ। মই আপোনাক একো ফাঁকি দিয়া নাই। হয় নেকি? প্ৰতিদিনে যে মই নথকাৰ সময়ত তোমাৰ লগত মায়ে অত্যাচাৰ কৰে, মানে তোমাক শাৰীৰিক অত্যাচাৰ নকৰিলেও মানসিকভাৱে অত্যাচাৰ কৰে, সেই বিষয়ে তুমি মোক কৈছা কোনোবা এদিন? আৰু মোৰ লাজ লাগিছে আজি ক'বলৈ যে মোৰ মায়ে আজি ফ্ৰিজৰ মাছখিনিক লৈ তোমাক কেনেকুৱা ব্যৱহাৰ কৰিলে, সেইখিনিও তুমি মোক নকলা, লুকুৱাই ৰাখিলা।
সেইবোৰ কি তুমি মোক ফাঁকি দিয়া নহয়? আপোনাক এইবোৰ কথা কোনে ক'লে? নিশ্চয় মাইনাই ক'লে। কিয় বাৰু তাই এইবোৰ কথা কৈছে? এইবোৰ কথা মানে মায়ে মোক শিক্ষাহে দিছে। শিক্ষা দিছে? সেইদিনা গৰম পানীত তোমাৰ হাতটো ভৰাই দিবলৈ কোৱাখিনি কি তোমাক শিক্ষা দিছে? ৰাতি যেতিয়া তোমাৰ হাতটো চুব দিয়া নাছিলা, তোমাৰ হাতটোত বিষাইছে বুলি কৈছিলা, কি হ'ল সুধিলত তুমি ক'লা যে কুকাৰত হাতটো লাগিলে। আৰে মই সকলোবোৰ জানো। কিন্তু এইবোৰ কথাটো সেই কথাটো মাইনায়ো নাজানে। মই কেনেকৈ জানিলো? মাইনাই নজনা আৰু এটা কথা মই জানিলো। কি জানানে? সেইদিনা যে তুমি মালৈ চাহ লৈ আনোতে মায়ে তোমাৰ গালৈ দলিয়াই দিছিলে চাহৰ কাপটো। গোটেই চাহখিনি আহি যে তোমাৰ শাৰীত পৰিছিল, শাৰীখনৰ বাবে তুমি বাচিলা, তোমাৰ গা নুপুৰিলে। এই কথাবোৰতো মাইনাই নাজানে। মোক কোনে ক'লে কোৱা? মই নাজানো। কিন্তু কথাবোৰতো সঁচা। মিছা বুলিতো তুমি মোক ক'ব নোৱাৰা। কথাবোৰ সঁচা। এইবোৰ মই কেনেকৈ জানিলো জানানে? কাৰণ মই ঘৰত কোনেও গম নোপোৱাকৈ কেমেৰা লগাই থৈছো। য'ত য'ত তুমি আৰু মায়ে কথা পাতা, য'ত য'ত মা বহি থাকে তোমাক লগ পাই, ত'ত কেমেৰা লুকুৱাই ৰাখিছো। আৰু অফিচৰ পৰা সকলোবোৰ মই চাই থাকো। হে ভগৱান, এনেকুৱা কাম আপুনি কিয় কৰিছে? নিজৰ মাককে সন্দেহৰ দৃষ্টিৰে কিয় চাইছে? হয় নেকি? নিজৰ মাকক সন্দেহৰ দৃষ্টিৰে চাব নালাগে। আৰু মাকে যি মন যায় তাকে কৰি থাকিব পাৰে। তোন, সেয়া আপুনি একেবাৰে ভাল কৰা নাই। মায়ে কথাবোৰ জানিলে কিমান কষ্ট পাব বাৰু। তোমাৰ কষ্ট কথা তুমি কষ্ট পাইছা নে কি? মায়ে কোনোবা এদিন উপলব্ধি কৰিছেনে? মায়ে ভাবিছেনে? নাই ভবা। তুমি কষ্ট পাই থাকা, কিন্তু মায়ে কষ্ট পাব নালাগে, হয়নে? ইমানো আজলি নহবা। মই ইমান তোমাক আজলি বুলি ভবা নাছিলো, হয়। মই গাঁৱৰ সহজ সৰল এজনী আজলি ছোৱালীক ঘৰলৈ মোৰ পত্নী কৰি আনিছো, গৌৰৱ কৰো, কাৰণ তুমি মোৰ বহুত মৰমৰ। কিন্তু তোমাক মই এনেকৈ আজলি হিচাপে চাব বিচৰা নাছিলো যে তোমাক কোনোবাই অত্যাচাৰ কৰিব, তুমি সহ্য কৰি থাকিবা। আৰু কিমান সহ্য কৰি থাকিবা? কিমান? আপুনিনো এই কামটো কিয় কৰিলে কওক? আপোনাৰ মা হয়, আপোনাৰ মা মানে মোৰোতো মা। তেওঁ মোৰ লগত কিবা এটা কৰিলেও মইনো কিয় বেয়া পাব লাগে বাৰু? বিয়াৰ আগতো মায়ে আমাৰ বিয়াত সন্মতি জনোৱা নাছিল। এদিন মাহীৰ লগত, মানে বিয়াৰ দুদিন পিছত মাহীৰ লগত কথা পাতি থাকোঁতে মই শুনিছিলোঁ, মাহীক মায়ে কৈছিল যে মই এইজনী শান্তিৰে থাকিবলৈ নিদিওঁ। বাবাক অফিচলৈ যোৱাৰ পিছত তাইক মই অত্যাচাৰ কৰিম। আৰু এইবোৰ জানিবলৈকে মই কেমেৰা ফিটিং কৰি ৰাখিছিলোঁ। বহুত হ'ল, বহুত সহ্য কৰিলা। মই এই কেইদিন বাদ যাই আছিলোঁ, আজি এমাহ ডেৰ মাহে এইবাবে বাদ চালোঁ যে তুমি মোক কোৱা নে নোকোৱা সেইটো চাবলৈ, কিন্তু তুমিও মোক নকলা। এতিয়া আৰু সহ্য নকৰো মই। বহুত হ'ল। ব'লা, এই ঘৰ এৰি এই মুহূৰ্ততে আমি গুচি যাওঁ, ব'লা। এইবোৰ কি কথা কৈছে? মই এই ঘৰ এৰি যাব নোৱাৰো। মই নাযাওঁ। তোমাক এই ঘৰখন লাগে নে তোমাৰ স্বামীক লাগে? মোক সকলোকে লাগে। মোক স্বামীকো লাগে, স্বামীৰ ঘৰখনকো লাগে। তুমি যিকোনো এটা পাবা। এনেকুৱা নকৰিব প্লিজ। তুমি হোমক সাক্ষী কৰি মোৰ লগত জনমে জনমে থাকিম বুলি প্ৰতিশ্ৰুতি লৈছিলা। এতিয়া কি মোক অকলশৰীয়া কৰি দিবা? এই ঘৰখন কেনেকৈ এৰি দিওঁ মই? ব'লা, এই ঘৰ এৰিবই লাগিব মোৰ বাবে। কিন্তু কোনো কিন্তু নাই। মোক ক্ষমা কৰি দিয়া বাবা। মই তোমালোকে ৰুমত পাতি থকা সকলোবোৰ কথা শুনিলো। তোমালোকে এই ঘৰ এৰি যাব নোৱাৰা। মই কোনোদিন বোৱাৰীক অত্যাচাৰ নকৰো। মই কোনোদিন বোৱাৰীৰ লগত বেয়া ব্যৱহাৰ নকৰো। মোক ক্ষমা কৰি দিয়া বাবা। মা, তোমাৰ একো ভৰসা নাই। কালিলৈ পৰহিলৈ তুমি পাহৰি থাকিবা, তাৰ পিছত পুনৰ অত্যাচাৰ কৰিবা। আৰু মই মোৰ পত্নীক এইখন ঘৰত অত্যাচাৰ সহ্য কৰিবলৈ অনা নাছিলো। তাই বহুত আজলি, আৰু তাই সেই সৰলতাৰ তুমি সুবিধা ললা। আৰু নহব মা, মই মোৰ পত্নীক এইখন ঘৰত আৰু থাকিবলৈ নিদিওঁ। তাই আৰু মই একেলগে এই ঘৰ এৰি যাবলৈ সাজু হৈছো। বাবা, নিজৰ মা দেউতাক এৰি নোৱাৰা তুমি যাব। তুমি আমাৰ একমাত্ৰ পুত্ৰ সন্তান। তুমি আৰু মাইনাৰ অবিহনে আমাৰনো আছে কোন কোৱা? সেই কথাটো তুমি আগতেই বুজিব লাগিছিল। তুমি গাঁৱৰ পৰা অনা বাবে তোমাৰ একমাত্ৰ বোৱাৰীজনীৰ লগত বহুত অত্যাচাৰ কৰিলা। এতিয়া আৰু নহব মা। তাই মোৰ বহু মৰমৰ।
তাইক মই বহুত ভাল পাওঁ আৰু মই তাইক মোৰ মাৰ পৰা সদায় কথা শুনি তাইক দুখত থাকিবলৈ কেনেকৈ দিওঁ কোৱা? এতিয়াৰ পৰা আৰু তেনেকুৱা নহয় বাবা। নহ'ব, মই এই ঘৰ এৰিমেই। কিয়নো আপুনি জেদ ধৰি আছে? মায়ে ক্ষমা বিচাৰিছে। মায়ে ভুল নকৰোঁ বুলি কোৱাৰ পিছতো আপুনি কিয় একেটা কথাতে লাগি আছে? এই ঘৰখনলৈ মই কিমান হেঁপাহেৰে বোৱাৰী হৈ আহিছিলোঁ। এই ঘৰখন এৰি যোৱাটো মোৰ বাবে সহজ নহয়। মই এই ঘৰ এৰি নাযাওঁ। তুমি মোৰ লগত যাব লাগিব। দাদা, তোমাৰ অবিহনে বৌৰ অবিহনে এই ঘৰখন একেবাৰে খালী হৈ যাব। প্লিজ নাযাবা। মায়েতো ক্ষমা বিচাৰিছে। এতিয়াৰ পৰা মাক মই আৰু আগতকৈ বেছি কৈ চাম, যাতে বৌক একো বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু মাইনা, তুমিতো মোক এবাৰো নকলা যে বৌৰ লগত মানে মোৰ পত্নীৰ লগত মায়ে ইমান বেয়া ব্যৱহাৰ কৰে। দাদা, মই তোমাক কম বুলি ভাবোঁ, কিন্তু ঘৰখনত অশান্তি আনিব বিচৰা নাছিলোঁ। মই যেতিয়াই পাওঁ তেতিয়াই বৌৰ হৈ মাত মাতো। মোৰ সন্মুখত মায়ে বৌক অত্যাচাৰ কৰিব নোৱাৰে। মই থাকোঁ আগত থিয় হৈ। জনাখিনিকে তুমি মোক ক'ব লাগিছিল। বাৰু একো নাই, মই থাকিম এইখন ঘৰত, কাৰণ মোৰ পত্নীয়ে বিচাৰিছে এইখন ঘৰত থকাটো, তাইৰ সুখ সকলোৰে লগত থকাটো। সেইবাবে মই থাকিম। মা, সকীয়াই থৈছোঁ, মোৰ পত্নীক নেক্সট টাইম যাতে একো বেয়া ব্যৱহাৰ নকৰা, নহ'লে তোমাৰ একমাত্ৰ পুত্ৰই তোমাক এৰি গুচি যাব। হ'ব বাবা। বোৱাৰী, মোক ক্ষমা কৰি দিয়া। দিবানে মোক ক্ষমা কৰি? মোৰ পুত্ৰ গুচি যাব ওলালতে, মোৰ বাবা ঘৰ এৰি যাব ওলালতে মই মোৰ ভুল বুজিলোঁ। মা, কিয় ক্ষমা বিচাৰিছে? যি হ'ল হৈ গ'ল আৰু। এতিয়াৰ পৰা আৰু তেনেকুৱা কেতিয়াও নহয়। আৰু আমি সকলো আমাৰ ঘৰতেই থাকিম। এইখন আমাৰ ঘৰ। আমাৰ ঘৰ। তুমি বৰ আজলি অ', বৰ আজলি।